ৰাজ্যত এতিয়া নিৰ্বাচনী ঢৌ নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ কাজিৰঙা সমষ্টিত প্ৰচাৰত ব্যস্ত প্ৰাৰ্থীসকল দেৰগাঁও নাওখলীয়া গাঁৱত নিউজ লাইভৰ সাংবাদিক বিভিন্নজন সাধাৰণ ভোটাৰে ব্যক্ত কৰিলে আশা প্ৰত্যাশা অধিক জনাব আমাৰ সাংবাদিক দীপক হাজৰিকাই নিশ্চয়কৈ ক'ব লাগিব যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে তাৰ সমান্তৰালভাৱে ভোটাৰ ৰাইজৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে যিহেতু 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত নাওখলীয়া অঞ্চলত আৰু নাওখলীয়া অঞ্চলত মোৰ লগত এই মুহূৰ্তত আছে সাধাৰণ লোকসকল আছে তেওঁলোকে কেনেধৰণে এবাৰ নিৰ্বাচনটোত আশা প্ৰকাশ কৰে কেনেধৰণে প্ৰাৰ্থীক নিৰ্বাচিত কৰি পঠিয়াব সেই সম্পৰ্কত জানিবৰ বাবে মোৰ লগত এই মুহূৰ্তত কেইবাগৰাকীও স্থানীয় লোক আছে মহিলা আছে তেখেতসকলৰ মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ দাদা যিহেতু 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব যিহেতু আপোনালোক যিহেতু সাজু হৈছে কি ক'ব এবাৰ নিৰ্বাচনক লৈ কেনে আশা কেনে প্ৰত্যাশা নিৰ্বাচন সাধাৰণতে আমাৰ ইয়াত আপোনাৰ 80% মানুহ বিজেপি মানে আমি আগৰ পৰা উন্নতি বিচাৰি আছিলোঁ গাঁওখনৰ মই ৰাজ্যখনৰ কথা নকওঁ বা দেশখনৰ কথা নকওঁ আমাৰ নিজৰ গাঁওখন আমাৰ এখন 2 নং বৰ্তি নাওখলীয়া গাঁও আৰু এই অঞ্চলৰ মানুহে জানে আমি যোৱা বিজেপি চৰকাৰ যিজন বিধায়ক আমাৰ শ্ৰদ্ধাৰ দাদা শ্ৰী যুত মৃণাল শইকীয়া দাদা তেখেত অহাৰ আগতে আমাৰ এই গাঁওখনৰ কি অৱস্থা আছিল আপুনি মই বাৰু বাদেই অন্য মানুহক সুধিলেও গম পাব আৰু তেখেত অহাৰ পাছত বা বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ গাঁওখনত আপোনাৰ নামঘৰ আমাৰ এইফালেদি আমি যিটো ৰাস্তাৰ সন্মুখত ৰৈ আছোঁ এই ৰাস্তাটো 1 কিলোমিটাৰ পথ আৰু 1 কিলোমিটাৰ বনাবলৈ কাম চলি আছে ইতিমধ্যে আৰু আমাৰ পানীৰ যিটো মানে ৱাটাৰ ছাপ্লাই বুলি কয় সেইটো তাৰপিছত এইফালে শিশু বিকাশ কেন্দ্ৰ এটা আমি গম পাইছোঁ যে উন্নয়ন যথেষ্ট হৈছে উন্নয়ন যথেষ্ট মানে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীক আপোনালোকে চিনি পাইছেনে বা দেখি পাইছেনে আমি তেখেতকতো দেখা নাই আমি এনে নাম শুনিছোঁ ৰজলিনা টিকি বুলি কয় কিন্তু আমাৰ এতিয়া ধৰক যিজন বিজেপিৰ সাংসদ ইয়াত দিছে কামাখ্যা প্ৰসাদ তাছা তেখেত আগতো আমাৰ ইয়াত আহি এনেও ৰাজ্যসভাৰ সদস্য হৈ থাকোঁতে খবৰ খাতি লয় কেনেধৰণে আগবাঢ়িব লাগে আমাক পৰামৰ্শ আগবঢ়ায় বা তেখেতসকলৰ যিসকল কৰ্মী তেখেতসকলেও আমাক কয় যে এনেকুৱা ধৰণে কাম কৰিলে আমাৰ গাঁৱৰ উন্নতি হ'ব আৰু এই কেইটা বছৰত যোৱা ধৰক 5টা বছৰ বুলিয়ে কৈছোঁ বাৰু যথেষ্ট উন্নতি হৈছে মানে 80% আমি ছাকচেছ হৈছোঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত 80% ছাকচেছ হৈছোঁ আমি ৰাস্তা হৈছে পানী যোগান হৈছে নামঘৰলৈ কিছু দিছে অন্য নামঘৰত ধৰক টিং আনিবলৈ বা কিবা এটা ব্যৱস্থাৰ কাৰণে তেওঁলোকৰ গাঁৱৰ সদস্যসকল লাগি থকা অৱস্থাত আপোনালোক উন্নয়নৰ পক্ষত যাব আমি উন্নয়নৰ পক্ষত যাম নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জনাইছোঁ এগৰাকী মহিলা আছে বা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু 19 তাৰিখে আপোনালোকে ভোট দিব লাগিব দুগৰাকীকৈ প্ৰাৰ্থী আপোনালোকে ইতিমধ্যে গম পাইছে এবাৰ কাক আগবঢ়াই দিব আপোনালোকে আমি কামাখ্যা প্ৰসাদ তাছাক আগবঢ়াম তাৰপিছতে হেৰিয়ত তিৰিকি তেওঁক ইয়াত সোমাবলৈও নিদিম মানে এটাও ভোটেই নাপায় কংগ্ৰেছৰ কাৰণে তেওঁ আমাৰ কংগ্ৰেছে অতদিন ইয়াত হেৰি কৰিলে একো এটাই নকৰিলে ইয়াত এতিয়া আমাৰ যেতিয়া মৃণালদাৰ পৰা হেৰি কৰিছোঁ তেতিয়া মানে আমাৰ গাঁৱত একো পাবলগীয়া নায়েই তাৰমানে নায়েই বুলিয়ে ক'ব পাৰি একো পাবলগীয়া যোৱা সময়ত যিগৰাকী সাংসদ গৌৰৱ গগৈ সেইগৰাকী ভালকৈ একো চিনি মানে নাপাওঁ একো নাপালোৱে এনেই নামটোহে শুনো কিন্তু একো দেখাও নাপালোঁ হেৰিও নাপালোঁ একো নাই একোৱে কৰাই নাই একোৱে নাই গতিকে আপোনালোক এইবাৰ আমি বিজেপি মানে কংগ্ৰেছে মই কৈছোঁ নহয় এটা ভোটেই নাপায় বুলি কৈছোঁ গাঁওখনত কি ক'ব দাদা আমাৰ বিজেপিয়ে চৰকাৰ হ'ব কাৰণ উন্নয়নটো মেইন বস্তু ৰাস্তা পদূলি স্কুল গাঁৱৰ নামঘৰ চামঘৰ এইবোৰতো মেইন বস্তু চাকৰিটো ডাঙৰ কথা নহয় উন্নয়ন বেছি দৰকাৰ হয় কাৰণ সকলো মানুহে ঘৰো পাইছে এতিয়া এইবোৰ যিবোৰ ঘৰ পাইছে মানুহে দুখীয়া মানুহ আৰু গোটেই আমাৰ এতিয়া 1200 টকা মাহেকত সোমাই দুখীয়া মানুহৰ কাৰণে কাম কৰি আছে মানুহ মোটামুটিবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব 100% হ'ব তাতকৈ কোনো কথাই নাই আপোনালোক গাঁৱৰ সকলো ৰাইজ এবাৰ বিজেপি মই স্থানীয় লোক আছে মই আপোনাৰ ওচৰলৈ আহিম মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু 19 তাৰিখে নিৰ্বাচন সমাগত আপোনালোক কেনেধৰণে সাজু হৈছে বিজেপিকে ভোট দিব লাগিব কাৰণ আমি কামাখ্যা প্ৰসাদ তাছাই সাংসদ ৰাজ্যসভা সাংসদ হৈ থাকোঁতে আমি যে তেনেকৈ পইচা এটা আহে বুলি আমি নাজানো আমাৰ বৰকাঠনিত আমাক মঞ্চ এটা দিছে 15 লাখ টকা কিন্তু আমি এতিয়াহে গম পাইছোঁ যে আমাক সেইজনে আগতেই দি থৈছে তেতিয়াহ'লে আমি এতিয়া সেইজনকে ভোট দিব লাগিব যোৱা সময়ত যিগৰাকী সাংসদ গৌৰৱ গগৈ আপোনালোকে দেখা পাইছিলনে দেখা নাই পোৱা বাৰু উন্নয়নমূলক কাম একো নকৰিলে নাই তেনেকৈ গম পোৱা নাই এতিয়া 19 তাৰিখে নিৰ্বাচনৰ বাবে আপোনালোক সাজু সাজু হয় আৰু এগৰাকী আছে চমুকৈ কি ক'ব
বিকাশ আৰু উন্নয়নৰ যাত্ৰা যিটো আমাৰ বিজেপি চৰকাৰে কৰিছে তাক ৰুধিবলৈ কোনো শক্তি নাই। আমাৰ মাননীয় খুমটাই সমষ্টিৰ বিধায়ক জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়াই যিখিনি উন্নয়নৰ বাৰ্তা লৈ আমাৰ ৰাইজৰ মাজলৈ গৈছে, যিখিনি কাম কৰি উন্নয়ন কৰি নিজে দেখুৱাইছে, তাত ৰুধিবলৈ কাৰো শক্তি নাই। কামাখ্যা প্ৰসাদ তাছাক এবাৰ বা ৰোজলিনা টেকি কোনগৰাকী আপোনালোকে আগবঢ়াই দিয়ে? কামাখ্যা প্ৰসাদ তাছা তেওঁ আমাৰ ইয়াত 15 লাখ টকীয়া এটা ৰংগমঞ্চ দিছে। তেওঁ আহি থাকে, তেওঁ আমাৰ খা খবৰ লৈ থাকে, তেওঁক আমি চিনি পাওঁ। কিন্তু গৌৰৱ গগৈ 10 বছৰ সাংসদ হৈ থাকিলে তেওঁক কিন্তু ৰাইজে দেখা নাপালে। তেওঁক কোনো দিনেই আমাৰ ৰাইজে দেখি নাপালে। হয়, নিশ্চয়কৈ আৰু এগৰাকী আছে, মই চমুকৈ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু আপুনিও যথেষ্ট গাঁওখনৰ হৈ আপুনি কাম কৰি থাকে, কি ক'ব যিহেতু নিৰ্বাচন সমাগত, কেনেধৰণে এবাৰ আশা কৰে? কি বাৰ 400 পাৰ চিধা কথা। আজি আমিতো বাদ দিয়ক, আজি যদি আপুনি চাই এপ্ৰিলৰ পৰা এতিয়া নিৰ্বাচন অধিসূচনা জাৰি হ'ল, এতিয়াতো চৰকাৰক নেমাতে। এপ্ৰিলৰ পৰা আগষ্ট মাহলৈকে যদি চাই এটা তাৰিখো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিদেশ ভ্ৰমণৰ তাৰিখ এটাও কেঞ্চেল হোৱা নাই। প্ৰত্যেকখন দেশে তেখেতৰ কাৰণে প্ৰগ্ৰেম ৰাখিছে। তাৰ অৰ্থ কি গোটেই বিশ্বই মানিছে ভাৰত আজি বিশ্বশ্ৰেষ্ঠ। আজি T20 ভাৰতে চম্ভালিছে। পৃথিৱীত আজি যুদ্ধ, ইমান ডাঙৰ ডাঙৰ যুদ্ধকেইখন কোনে কণ্ট্ৰল কৰিলে? মোদী ডাঙৰীয়াই কণ্ট্ৰল কৰিলে। বিশ্বই যিখন দেশক মানি আছে সেইখন দেশৰ প্ৰধানমন্ত্ৰী আব কি বাৰ 400 পাৰ। ইয়াৰ কোনো ৰুধিব পৰা কোনো শক্তি পৃথিৱীত সৃষ্টি হোৱা নাই। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এই যি নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা সকলোৱে শলাগ লৈছে। আৰু এনেধৰণে আগন্তুক যি 19 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে গ্ৰামাঞ্চলৰ লোকসকলো ইতিমধ্যে নিৰ্বাচনৰ ভোটৰ দিনটোলৈ অতি আগ্ৰহেৰে